নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মোৰ হাতত এখন বেগ দেখিছেনে? এই বেগখন আজি মই তেওঁলোকক বনাবলৈ শিকালোঁ পুৰণি জিন্স পেণ্টৰ পৰা। মই আজি গৈছিলোঁ আমাৰ ঐতিহ্যমণ্ডিত কলেজ, হেণ্ডিক গাৰ্লছ কলেজ আৰু হেণ্ডিক গাৰ্লছ কলেজৰ হোম চায়েন্স ডিপাৰ্টমেণ্টলৈ। তেওঁলোকে মোক আমন্ত্ৰণ কৰিছিলে প্ৰশিক্ষণ দিয়াৰ কাৰণে। আজি মোৰ প্ৰথম দিন, অহাকালিও হ'ব। আজি এই প্ৰথম দিনটোত তেওঁলোকক মই পুৰণি জিন্স পেণ্টৰ পৰা বেগ বনাবলৈকে শিকালোঁ। আৰু সেয়ে তেওঁলোকে পুৰণি জিন্স পেণ্ট লৈ আহিছিলে, লগত কালাৰ, গ্লু এইবিলাকো লৈ আহিছিলে, বেজি সূতা। গোটেইখিনি ব্যৱহাৰ কৰি এখন মই বেগ বনাব শিকাইছোঁ তেওঁলোকক, আৰু তেওঁলোকে শিকি আছে। আৰু মই যিহেতু শিকাব গ'লোঁ আজি, সেয়ে ভিডিঅ'টো বনাই ৰাখি আপোনালোককো দেখুৱাইছোঁ। আপোনালোকেও বনাব পাৰিব। জিন্স পেণ্টটোৰ ওপৰত যে মই এপ্লিকটো লগাইছোঁ, সেই এপ্লিকটো মই কেনেকৈ কাটিছোঁ চাওকচোন। আৰু এনেকৈ কাটি মই ফুল বনাই জিন্স পেণ্টটোৰ ওপৰত লগাই দিছিলোঁ। আৰু সেয়ে মই দেখুৱাই দিছোঁ। প্ৰথমতে ফ'ল্ড কৰিব লাগে, 3টা ফ'ল্ড কৰিব লাগে, আৰু 3টা ফ'ল্ড কৰি ইউ শ্বেপত কাটিং কৰিব লাগে, আৰু তেতিয়া এপাহ ফুলৰ নিচিনা ওলাই যায়। সেয়ে 3খন কাপোৰ লৈছোঁ, ডাঙৰৰ পৰা সৰুলৈকে ক্ৰমান্বয়ে 3টা ছাইজত, আৰু সেই 3টা ছাইজৰ কাপোৰ 3খন ইউ শ্বেপত তেওঁলোকক শিকাই দিছোঁ। ইউ শ্বেপত মই কাটিং কৰিছোঁ, আৰু ইউ শ্বেপত কাটিং কৰাৰ কাৰণে ধুনীয়াকৈ 3পাহ ফুল ওলাই গৈছে। এপাহ এপাহকৈ 3পাহ ওলাইছে, 3বাৰ কাটিং কৰা হৈছে। এতিয়া মই যিখন দেখুৱাই আছোঁ সেইখন ডাঙৰখনেই। চাওক, ডাঙৰ এপাহ ফুল ওলাই গ'ল। আৰু এই ফুলটো হৈ যোৱাৰ পিছত সৰুখন তাৰ ওপৰত এনেকৈ মই 3খন লগাই পেলাই ধুনীয়াকৈ মই শ্বেডিং কৰিছোঁ কালাৰেৰে। তেওঁলোককো শিকাই দিছোঁ কেনেকৈ শ্বেডিং কৰিব লাগে, আৰু তাৰপিছত বেগত কেনেকৈ লগালে ভাল লগা হয় সেইবোৰ দেখুৱাইছোঁ। আৰু যিহেতু ফেব্ৰিক গ্লু আছে আমাৰ, আৰু কালাৰ, এক্ৰিলিক কালাৰেৰে প্ৰথমতে অকণমান কালাৰ শ্বেডিং কৰাবৰ কাৰণে শিকাইছোঁ। কাৰণ জিন্স পেণ্টটো যদি চিধা চিধি বেগটো বনাই থৈ দিয়া যায়, তেতিয়া ইমান বেছি ভাল নালাগে। আৰু যদি আমি তাত অকণমান এপ্লিক বা কিবাকিবি ডিজাইন কৰি অকণমান ভাল দেখা কৰিব পাৰোঁ, তেতিয়া বেছি ভাল লাগে, আৰু বেগটো ব্যৱহাৰ কৰিও ভাল লাগে। সেয়ে এপ্লিকত মই আকৌ অকণমান কালাৰ শ্বেডিং কৰি দিছোঁ, আৰু কালাৰ শ্বেডিং কৰাৰ পিছত ফেব্ৰিক গ্লুৰে মই লগাই দিছোঁ। এইটো হৈছে ফেব্ৰিক গ্লু। ফেব্ৰিক গ্লুটো এনেকুৱা এটা ভাল বস্তু আমাৰ কাৰণে, আমাৰ কাপোৰ কানি ছিঙিলেও আমি এইটোৰে জইন কৰিব পাৰোঁ। আৰু তাৰ উপৰি কটন কাপোৰবিলাকৰ শাৰীৰ ফলছো লগাব পৰা যায়, বহুতো কামত আহে। আৰু যিবিলাক আমি মণিৰ কাম কৰোঁ, মণিবিলাক, এপ্লিকবিলাক সকলোবিলাক এই ফেব্ৰিক গ্লুটোৰে লগাব পাৰি। আৰু সেই ফেব্ৰিক গ্লুটো মই দি পেলাই এনেকৈ গোটেইকেইখন কাপোৰ জইন কৰিছোঁ, আৰু জইন কৰাৰ পিছত মই বেগটোত লগাই দিছোঁ। এনেকৈ মই শিকাওঁ মানুহবিলাকক, য'ত যেনেকৈ মোক আমন্ত্ৰণ কৰে শিকাবৰ কাৰণে, তাত মই গৈ পেলাই প্ৰশিক্ষণবিলাক দি থাকোঁ। খুব ভাল লগা এটা মোৰ সময়। সেয়ে মই মোৰ চেনেলত মই জমা কৰি ৰাখিলোঁ পিছলৈ মোৰ চাবৰ কাৰণে, আৰু মোৰ যথেষ্ট ভালো লাগিলে, আৰু তেওঁলোকেও বহুত বেছি ভাল পালে। আৰু তাৰ কাৰণে মই ইয়াৰ পৰা মই মোৰ হেণ্ডিক কলেজৰ যিগৰাকী বাইদেউ, মীনাক্ষী, হোম চায়েন্স ডিপাৰ্টমেণ্টৰ মীনাক্ষী মজুমদাৰ, তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে মোক বহুত বছৰৰ পিছত বিচাৰি উলিয়াইছে ছ'চিয়েল মিডিয়াৰ কাৰণে। মোক হয়তো তেওঁ বিচাৰি পালে, নহ'লে হয়তো বিচাৰি নাপালেহেঁতেন। আৰু সেয়ে তেওঁক মই বহুত বেছি ধন্যবাদ জনাইছোঁ, কাৰণ হোম চায়েন্স ডিপাৰ্টমেণ্টত এইবোৰৰ খুব প্ৰয়োজন হয়, আৰু সেয়ে মোক বিচাৰিছে। বহুত বছৰ আগতে যিহেতু গৈছিলোঁ, তেওঁলোকৰ মনত আছিলে, সেয়ে বিচাৰিলে আৰু বিচাৰি পালে, আৰু ময়ো গৈ প্ৰশিক্ষণ দিলোঁ। খুব বেছি ভাল লাগিলে। আৰম্ভণিতে অকণমান মিটিং হৈছিলে বাৰু, প্ৰিন্সিপাল ছাৰো আছিলে আৰু বাইদেউহঁতো আছিলে। সেইখিনিৰ ভিডিঅ' মই পিছত আপোনালোকক শ্বেয়াৰ কৰিম। কিন্তু আজি মই আপোনালোকক কেনেকৈ বেগটো বনালোঁ সেয়া মই দেখুৱাইছোঁ। এপ্লিকখিনি হোৱাৰ পিছত বেগৰ যিকেইডাল হেণ্ডেল, সেইকেইডাল কিন্তু মই বেনিগাঁঠি কৰাইছোঁ। এই বেনিগাঁঠি কৰিলে আৰু বেছি ধুনীয়া লগা হয়, আৰু সেয়ে বেনিডাল প্ৰথমতে গাঁঠি লৈছোঁ, আৰু তাৰপিছত বেগটোত এনেকৈ লগাই দিছোঁ। তাত কিন্তু বেজি সূতা ব্যৱহাৰ কৰিছোঁ, কাৰণ বেনিডাল বহুত বেছি শকত হৈছে, আঠাৰে ধৰি নাৰাখিব। চব বস্তু আঠাত কৰিব পৰা নাযায়। ইমান শকত বস্তু এটা আঠাৰে আমি লগাব নোৱাৰোঁ, যিটো ফেব্ৰিক গ্লুৰে বেনিডাল নধৰিব। আৰু শেষত মই বেগটো আপোনালোকক দেখুৱালোঁ পুনৰাই, আৰু তেওঁলোকে কৰিছে। কাইলৈ মই আৰু বেছি ধুনীয়াকৈ আপোনালোকক দেখুৱাব পাৰোঁ। আজি মই আপোনালোকক ইমানেই দেখুৱালোঁ। সকলোকে ধন্যবাদ।